নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেতিয়াবা আমি সমাজত শুনিবলৈ পাওঁ, দুই এজন মানুহে কয় যে মই পাৱাৰ বেতনি কৰি মাটি ক্ৰয় কৰিলোঁ বা পাৱাৰ বেতনি বনাই মাটি এডোখৰ ল'লোঁ। এনেকুৱা ধৰণৰ শব্দ মাজে মাজে আমি শুনিবলৈ পাওঁ। এতিয়া কথা হ'ল, পাৱাৰ বেতনি কৰি মাটি কিনি মাটিৰ প্ৰকৃত মালিক হ'ব পাৰিনে, বা পাৱাৰ বেতনি কৰি মাটি প্ৰকৃততে কিনিব পাৰিনে, পাৱাৰ বেতনি কৰি মাটি ল'লে কিমান লাভৱান হ'ব পাৰি, বা পাৱাৰ বেতনি কৰি মাটি লোৱা কিমান বিপদজনক, এই সম্পৰ্কে আমি বাৰু জানিম। পাৱাৰ বেতনি সম্পৰ্কত মানুহৰ মাজত, আমাৰ সমাজত এতিয়াও প্ৰকৃত ধাৰণা বা শুদ্ধ ধাৰণা নাই। থাকিলে যোৱাকালি ভঙৰাৰ মানুহখিনিয়ে উচ্ছেদৰ সময়ত ইমান বিপদত নপৰিলে হয়। প্ৰথমতে আমি এই ক্লিপটো চাই লওঁ হওক। মই 2005 চনৰ পৰা ইয়াতে বাস কৰি আছোঁ, এই মাটিটুকুৰাত। আৰু অলৰেডি মই মালিকৰ লগত কথা ডেইলিকে পাতা বুলি ক'ব পাৰি, কাৰণ ভঙৰাৰে যি গতিকে মালিক, লোকেল মালিক, তেখেতে কৈছে যে মাটিৰ কোনো হেৰি নাই, নটিচ আহিলে আমাৰ ঘৰত আহিলে হ'ল। ঠিক তেনেকুৱা কথাবিলাক কৈ কেনে আমাক মানে ৰক্ষা কৰি আছে আৰু আমাক মানে ভানাৰ মানে পোষ্টত দিয়া নাছিল মালিকৰ পক্ষৰ বেৰে। মালিকৰ পক্ষে কৈছে যে ঘৰ ভানবাৰ নৰে, কাৰণ এইবিলাক পাট্টাদাৰৰ মাটি। মোৰ আমাৰ কিনা কাগজ আছে পাৱাৰ বেতনি। হয়, পাৱাৰ বেতনি দিয়া আছে। এইটো ডাইৰেক্ট মালিকৰ লগত লোৱা আছে আমাৰ। কথা পাতি 2,50,000 কৰি দিছিল। কথা 2,50,000। হয়। আৰু কি চিষ্টেম কিনিছিলে মাটিটো? পাৱাৰ বেটেলানেকে 100 বছৰৰ কাৰণে উকিলে চব সমস্ত ঠিক কৰি দিছিল যে কোনো মানুহ যাতে একো কৰিব নোৱাৰে, মোকো কৰিব নোৱাৰে, মাটিখিনি যাতে কোনেও নিব নোৱাৰে। সেই কাগজ পত্ৰ আছে। যেতিয়া ট্ৰাইবেল বেল খোলা দিব তেতিয়া তাৰমানে আমাৰ নামত হ'ব, এই বুলি উকিলৰ কথা দিছিল। হয়, ৰেজিষ্টাৰ কৰি লোৱা হৈছে। আৰু ইয়াৰ আগতে এটা অনুৰোধ, আপুনি মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলত আহিব লগা পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থওক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মাটিৰ লেনদেনৰ ক্ষেত্ৰত আমি বহু সময়ত এই পাৱাৰ বেতনি শব্দটো শুনিবলৈ পাওঁ। পাৱাৰ বেতনিৰ জৰিয়তে বহুতে মাটিৰ লেনদেন কৰে, কিন্তু মাটি কিনা বিকা বা মাটিৰ লেনদেন কৰাৰ আগতে পাৱাৰ বেতনি সম্পৰ্কত আইনে কি কয়, বা পাৱাৰ বেতনি সীমাবদ্ধতা কিমান আছে, পাৱাৰ বেতনিৰ পৰা হ'ব পৰা সম্ভাৱ্য বিপদসমূহ, এই সম্পৰ্কে সকলো কথা প্ৰথমে জানি লোৱাটো ভাল। এতিয়া আমি জানো হওক, পাৱাৰ বেতনি মানেনো কি, আচলতে পাৱাৰ বেতনি কি হয়। পাৱাৰ বেতনি হৈছে এখন আইনী নথি, যাৰ জৰিয়তে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক তেখেতৰ কিবা এটা সম্পত্তি বা মাটি বা সম্পত্তি হওক, সেই মানুহজনক চোৱা চিতা কৰাৰ কাৰণে এটা আইনী ক্ষমতা প্ৰদান কৰে। যোনে সেই ক্ষমতাটো প্ৰদান কৰে মানে সম্পত্তি বা মাটিৰ আচল মালিকজনক প্ৰিন্সিপাল বুলি কোৱা হয়, আৰু যাক সেই ক্ষমতাটো প্ৰদান কৰে সেই ব্যক্তিজনক এজেণ্ট বা পাৱাৰ অৱ এটৰ্নি হোল্ডাৰ বুলি কোৱা হয়। ধৰা হ'ল এজন ব্যক্তি বিদেশত থাকে, তেখেতে সঘনাই অহা যোৱা কৰি থাকিব নোৱাৰে। তেনেকুৱা পৰিস্থিতিত তেওঁ তেখেতৰ মাটি বা সম্পত্তি এডোখৰ বিক্ৰী কৰাৰ কাৰণে বা অন্যান্য নথি পত্ৰত চহী কৰাৰ কাৰণে অন্য এজন মানুহক তেখেতৰ সলনি পাৱাৰ বেতনিৰ জৰিয়তে এটা আইনী ক্ষমতা প্ৰদান কৰে। আমি জানি থোৱা ভাল যে পাৱাৰ বেতনিৰ জৰিয়তে মাটিৰ মালিকীস্বত্ব হস্তান্তৰ কৰিব নোৱাৰি। মাটিৰ মালিকীস্বত্ব হস্তান্তৰ কৰিবলৈ হ'লে চেল ডিড বনাবই লাগিব, আৰু সেই চেল ডিডখন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। পাৱাৰ বেতনি যিকোনো সময়তেই বাতিল হ'ব পাৰে। ধৰি লোৱা হ'ল, আপুনি পাৱাৰ বেতনি কৰি মাটি এডোখৰ ক্ৰয় কৰিছে, মানে পাৱাৰ বেতনি লৈ থৈছে মাটি এডোখৰ ল'বৰ কাৰণে, হয়তো ভাবিছে ভৱিষ্যতে আপুনি মাটিডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, বা আপোনাৰ কোনোবা সম্বন্ধীয় মানুহক বা ঘৰৰ মানুহক মাটিডোখৰ ৰেজিষ্ট্ৰেশ্যন কৰাই দিব, তেনেকুৱাকৈ যদিহে ভাবি আছে, আৰু তেনেকুৱা সময়তে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ আগতেই মূল মালিকৰ মৃত্যু হ'ল, প্ৰিন্সিপালৰ মৃত্যু হ'ল, তেনেকুৱা সময়ত সেই পাৱাৰ বেতনিখন নিজেই বাতিল হৈ যাব, আৰু পুনৰ সেই মাটিডোখৰৰ মালিকীস্বত্ব তেখেতৰ উত্তৰাধিকাৰীৰ হাতলৈ গুচি যাব। ইচ্ছা কৰিলে প্ৰিন্সিপালে বা মাটিৰ প্ৰকৃত মালিকে যিকোনো সময়তে এই পাৱাৰ বেতনি বাতিল কৰিব পাৰে, বা অন্য এটা যদিহে কণ্ডিশ্যন আহে, পাৱাৰ বেতনি যোনে প্ৰদান কৰিছে প্ৰিন্সিপাল বা মাটিৰ অৰিজিনেল মালিকৰ যদিহে কিবা মানসিক বিকৃতি ঘটে, তেতিয়াহ'লে সেই পাৱাৰ বেতনি নিজেই স্বয়ংক্ৰিয়ভাৱে বাতিল হৈ যায়। আৰু যদিহে পাৱাৰ অৱ এটৰ্নি কৰি লোৱা মাটিডোখৰ এজমালি হয়, তেতিয়াহ'লে অন্য পট্টাদাৰসকলৰো সেই মাটিডোখৰ কিনা বিকা কৰাৰ ক্ষেত্ৰত সন্মতি লাগিব, বা NOC তেখেতসকলৰ চহী লাগিব। তেনেকুৱা ক্ষেত্ৰত পাৱাৰ অৱ এটৰ্নি কৰি ল'লেও কোনো লাভ নহ'ব। গতিকে আজিৰ এই আলোচনাৰ পৰা আমি এটা কথাই গম পালোঁ যে পাৱাৰ বেতনিৰ জৰিয়তে পৰাপক্ষত মাটিৰ লেনদেন নকৰিব। পাৱাৰ বেতনি কোনো মাটি বিক্ৰী কৰা দলিল নহয়। চেল ডিডৰ জৰিয়তেহে মাটি বিক্ৰী কৰা হয়, আৰু সেই চেল ডিডখন ৰেজিষ্ট্ৰেশ্যন কৰি লোৱাটো বাধ্যতামূলক।
আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।